গাখীৰ নাখাব কাৰণ চাওক যিখিনি বস্তুত বেছি চৰ্বি পোৱা যায় সেইখিনি বস্তু নাখাব গাখীৰ নাখাব গাখীৰ খালেও গাখীৰৰ যিটো ওপৰৰ খৰ সেই খৰটো নাখাব আৰু ৰেগুলাৰ গাখীৰ নাখাব ঠিক আছে বাটাৰ ঘি যদিহে আপোনালোকৰ কোলেষ্ট্ৰল লেভেল বাঢ়িছে বাটাৰ ঘি গাখীৰ এইবিলাক বস্তু নাখাব ঠিক আছে ৰিফাইন্ড আৰু জাংক ফুড নাখাব মই কৈছোৱেই এনিমেল প্ৰটিনছ বেছি নাখাব যদিহে আপোনালোকৰ কোলেষ্ট্ৰল আছে কিন্তু দেই যদিহে আপুনি ফিটনেছ আছে কিন্তু আপুনি সব খাব পাৰে কথা নাই যদিহে আপোনালোকৰ কোলেষ্ট্ৰলৰ সম্বন্ধীয় কিবা বেমাৰ আহিছে এনিমেল প্ৰটিনছ বেছি নাখাব এনিমেল প্ৰটিনছ খাওক বেছি ৰেড মিট বিলাক নাখাব মানে যদিও আপুনি এনিমেল প্ৰটিন কনজিউম কৰিছে আপুনি 15 দিনত এবাৰ বা এক মাহত এবাৰ বা দুবাৰ মিলাই ল'ব সেইটো তেনেকৈ মানে কম পৰিমাণৰ খাব বিশেষকৈ বিফ গু মাংস পৰ্ক আমাৰ গাহৰি মাংস দেন মাটন ছাগলীৰ মাংস এই তিনিটা বস্তু যদিহে আপোনালোকৰ কোলেষ্ট্ৰল আছে কমাই দিব আৰু কণী নাখাব আপোনালোকে কণীটো কোলেষ্ট্ৰলৰ কাৰণে বহুত বেয়া ইয়াতো কথা আছে তো আপোনালোকে বডিত কণীৰ পৰা বহুতখিনি কিবা কিবি বস্তু পায় বায়োটিন পায় চুলিৰ কাৰণে ভাল প্ৰটিন পোৱা যায় নহয় জানো কি কৰিব কণীটো সম্পূৰ্ণ বইল কৰি নাখাব কণী যদি আপোনালোকে খাইছে সম্পূৰ্ণ বইল নকৰিব বা সম্পূৰ্ণ যদি আপোনালোকে এগ ভুৰ্জিও বনাইছে সম্পূৰ্ণ ভাজি নিদিব বা আমলেটো যদি বনাইছে সম্পূৰ্ণ ভাজি নিদিব কি হ'ব তাক অলপ পানী নিচিনা হৈ থাকিব দিব মানে সম্পূৰ্ণ তাক কুক হ'বলৈ নিদিব ফুল কুক নকৰিব যদিহে তেনেকে খাইছে আৰু আপোনালোকে মেইনটেইন কৰি খাইছে তেতিয়াহ'লে কণী খাব পাৰে কিন্তু কণীটো পাৰিলে আপোনালোকে এভয়েড কৰিব চেনি থকা খাদ্য টোটেলি এভয়েড কৰিব যদি আপোনালোকে প্ৰত্যেক দিনে 5-6 কাপ চাহ খাইছে চেনি দিয়া চাহ খাইছে তো চেনিটো এভয়েড কৰক ঠিক আছে আপোনালোকে একাপ চাহ খাওক 24 ঘণ্টাত একাপে চেনি দি চাহ খাওক 500 কাপ চাহতে চেনি দি নাখাব ঠিক আছে আৰু শাক পাচলি আপোনালোকে খাব শাক পাচলিটো মেইন হৈছে আপোনালোকে শাক পাচলিটো খাব